নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে এটা আপডেট দিব বিচাৰিছোঁ NISৰ আপডেটটো যথেষ্ট গুৰুত্বপূৰ্ণ হয় সকলোৱে ভিডিঅ'টো গুৰুত্ব সহকাৰে চাব আৰু যিমান পাৰে সিমানে শ্বেয়াৰ কৰিব এই মুহূৰ্তত NISৰ প্ৰাৰ্থীসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ আপডেট দিব বিচাৰিছোঁ যিটো খবৰ NISৰ প্ৰাৰ্থীসকলৰ কাৰণে বহুত বেছি ভাল খবৰ হয় কাৰণ ইমান দিনে যিটো খবৰৰ কাৰণে ৰৈ থকা হৈছিল সেই খবৰটো পুনৰ আপোনালোকক দিব বিচাৰিছোঁ কাৰণ আজি প্ৰায় 1.5 বছৰ ধৰি যি NISক লৈ বিতৰ্ক চলি আছিল সেই বিতৰ্কৰ মাজতে যেহেতু ইতিমধ্যে সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা দুবাৰো জয়লাভ কৰা গ'ল সেই মুহূৰ্তত আজি উত্তৰ পূৰ্বাঞ্চলৰ এখন ৰাজ্যৰ পৰা পুনৰ মানে কি ভাল এটা ৰিজাল্ট আহিছে যিখন ৰাজ্যত প্ৰথমবাৰৰ কাৰণে NISক ইনক্লুড কৰা নাছিল সেইখন ৰাজ্যৰ পৰা পুনৰ আজি এটা গুৰুত্বপূৰ্ণ ৰায়দান আহিছে যিটো খবৰ আপোনালোকক শুনিলে বহুত বেছি ভাল লাগিব এই মুহূৰ্তত NISৰ প্ৰাৰ্থীসকলক বহুত বেছি ভাল খবৰ আপোনালোকক দিব বিচাৰিছোঁ আৰু আপোনালোকে যদি NISৰ প্ৰাৰ্থী হয় তেতিয়া ভিডিঅ'টো যিমান পাৰে সিমানে শ্বেয়াৰ কৰিব আৰু নতুনকৈ আহিলে ছাবস্ক্ৰাইব কৰিব এই মুহূৰ্তত NISৰ প্ৰাৰ্থীসকলক এটা বহুত বেছি ভাল খবৰ দিব বিচাৰিছোঁ যিহেতু আসামতো অনগোয়িং ৰিক্ৰুটমেণ্ট কাৰণে NISৰ প্ৰাৰ্থীসকলক ইনক্লুড কৰাৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰখা হৈছে আৰু তাৰ মাজতে ভাৰতৰ বিভিন্ন ৰাজ্যত যেনেকৈ NISৰ প্ৰাৰ্থীসকলক ইনক্লুড কৰিছে আজি তেনেকুৱা এটা ইনফৰমেশ্যন আপোনালোকক দিব বিচাৰিছোঁ যিটো খবৰ শুনিলে আপোনালোকৰ বহুত বেছি ভাল লাগিব স্পেচিয়েলি NISৰ প্ৰাৰ্থীসকলৰ কাৰণে এইটো ভিডিঅ' যথেষ্ট গুৰুত্বপূৰ্ণ হয় গতিকে NISৰ প্ৰাৰ্থীসকলক এই মুহূৰ্তত বহুত বেছি ভাল খবৰ দিব বিচাৰিছোঁ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ যি ৰিক্ৰুটমেণ্ট অসমতো চলি আছে সেই ৰিক্ৰুটমেণ্টত NISৰ প্ৰাৰ্থীসকলক ৰাখিবলৈ নাৰাখে ইতিমধ্যে প্ৰাৰ্থীসকলে বিষয়টো জানিব বিচাৰি আছে আৰু তাৰে মাজত একাংশই যিহেতু সমালোচনা কৰি আছে যে NISক নাৰাখে NIS ইন ছাৰ্ভিচ কিবাকিবি যে এনেকৈ হাবি যাবি কিবাকিবি যিহেতু সমালোচনা কৰি আছে তাৰে মাজত আজি এটা পুনৰ তেনেকুৱা এটা ইনফৰমেশ্যন আহিছে যিটো ইনফৰমেশ্যন শুনিলে আপোনালোকৰ বহুত বেছি ভাল লাগিব আৰু সমালোচনা সকলোকে জনাব বিচাৰিছোঁ যে আপোনালোকে সমালোচনা যিমানে কৰিব সিমানেই NISৰ শক্তি আৰু বাঢ়িব ইতিমধ্যে আপোনালোকে জানিব পাৰিছে যে সুপ্ৰিম কোৰ্টত NIS দুবাৰকৈ জয়লাভ কৰিলে যিটো নেকি NISৰ শক্তি আৰু NISক যে সমালোচনা কৰি আছিল সেই সমালোচনাক জনাটো উচিত যে NIS কি হয় নিশ্চয় আপোনালোকে জানিব পাৰিছে আৰু সেই মুহূৰ্তত NISৰ এটা বিগ আপডেট আপোনালোকক পুনৰ দিব বিচাৰিছোঁ যিটো খবৰ শুনি আপোনালোকৰ বহুত বেছি ভাল লাগিব এই মুহূৰ্তত NISৰ প্ৰাৰ্থীসকলৰ কাৰণে বহুত বেছি ভাল খবৰ হয় যিহেতু নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বা শিক্ষক নিযুক্তিত NISৰ প্ৰাৰ্থীসকলক ইনক্লুড কৰিব নালাগে বুলি একাংশ বিতৰ্ক কৰে আৰু যিহেতু NISৰ প্ৰাৰ্থীসকলে NISক ইনক্লুড কৰিব লাগে বুলি কয় সেই মুহূৰ্তত যিসকল প্ৰাৰ্থীয়ে NISক ইনক্লুড কৰিব লাগে বুলি কয় আৰু যিসকল নালাগে বুলি কয় সেইসকল প্ৰাৰ্থীৰ কাৰণে ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ হয় সেইসকল প্ৰাৰ্থীক জনাব বিচাৰিছোঁ যে আজি মেঘালয়ৰ পৰা আহিল এটা বহুত বেছি ভাল খবৰ যিটো খবৰ শুনিলে NISৰ প্ৰাৰ্থীসকলে যথেষ্ট আনন্দিত হ'ব কাৰণ যিহেতু অসমত অনগোয়িঙত বা আগন্তুক যি ৰিক্ৰুটমেণ্ট হ'বলৈ গৈ আছে তাত NISৰ প্ৰাৰ্থীসকলক দিব নালাগে বুলি একাংশই কৈ আছে সেই কৈ থকা প্ৰাৰ্থীসকলক জনাব বিচাৰিছোঁ যে মেঘালয়ত NISৰ প্ৰাৰ্থীসকলক ইনক্লুড কৰিছে যিসকল প্ৰাৰ্থীয়ে 10/8/2017 আগত মানে কি ইন ছাৰ্ভিচ আছিল আৰু সেইসকল শিক্ষকে যদিহে NIS ডিলত কৰিছে সেইসকল প্ৰাৰ্থীক আজি মেঘালয় চৰকাৰে অৰ্থাৎ মেঘালয়ৰ শিক্ষা বিভাগে সেই মেঘালয়ৰ শিক্ষক নিযুক্তিত ইনক্লুড কৰিছে যিটো নেকি NISৰ কাৰণেও বহুত বেছিয়ে ভাল খবৰ হয় কাৰণ একাংশই যিহেতু নিবিচাৰে NISক ইনক্লুড কৰাৰ কিন্তু নিবিচাৰিলেও আজি মেঘালয় চৰকাৰে পুনৰ NISৰ প্ৰাৰ্থীসকলক ইনক্লুড কৰিবলৈ বাধ্য হ'ল যিহেতু মেঘালয়ত প্ৰথমতেই NISক বাতিল কৰা হৈছিল গতিকে আজি সেই মেঘালয় চৰকাৰে পুনৰ NISৰ প্ৰাৰ্থীসকলক আবেদন কৰাৰ কাৰণে সুযোগ দিছে অৰ্থাৎ NISক ইনক্লুড কৰিছে গতিকে এই মুহূৰ্তত NISৰ প্ৰাৰ্থীসকলৰ এইটো বহুত বেছি ভাল খবৰ হয় আৰু যিসকল NISৰ সমালোচক সেইসকলক ক'ব বিচাৰিছোঁ যে আপোনালোকে যিমানে সমালোচনা কৰিব সিমানে NIS শক্তিশালী হৈ গৈ আছে আৰু ইতিমধ্যে ভাৰতৰ 7-8খন ৰাজ্যত ইনক্লুড কৰিলে আৰু ঠিক তেনেকৈ অসমতো তেনেকৈ ইনক্লুড কৰিব বুলি আশাবাদী আৰু তেনেকুৱা হ'বলৈ গৈ আছে গতিকে আৰু কিছুমান অপেক্ষা কৰাৰ পিছত অসমতো তেনেকৈ ভাল খবৰ আহিব আৰু ইতিমধ্যে গমেই পালে যে মেঘালয়ত NISক ইনক্লুড কৰিলে এইটো কিন্তু বিগ আপডেট এই মুহূৰ্তত NISৰ প্ৰাৰ্থীসকলৰ কাৰণে গতিকে যিসকল NISৰ প্ৰাৰ্থী সেইসকলক পুনৰ জনাব বিচাৰিছোঁ যে অসমৰ বা ভাৰতৰ যিসকল NISৰ প্ৰাৰ্থী সেইসকল প্ৰত্যেক NISৰ প্ৰাৰ্থীখনে
ভাল আপডেট এইটো, কাৰণ মেঘালয়ত পুনৰ অন্তৰ্ভুক্ত কৰে নিউজক। উত্তৰাখণ্ডতো কৰিলে, বিহাৰত কৰিলে, পশ্চিমবংগতো এতিয়ালৈকে ৰিজাল্ট অহা নাই। তাৰপিছত আপোনাৰ ৰাজস্থান, পাঞ্জাৱ এনেকৈ কৰিলে। গতিকে ভাৰতৰ সকলো ৰাজ্যতে এতিয়া ইনক্লুড কৰিব লাগিব। যোৱাকালি সুপ্ৰিম কোৰ্টত NISৰ বৃহৎ জয়লাভ হ'ল। তেনে সময়তে আজি পুনৰ মেঘালয়ত NISৰ ইনক্লুড কৰিলে। গতিকে এইটো হ'ল বিগ আপডেট। গতিকে নিউজক এই মুহূৰ্তত প্ৰাৰ্থীসকলক কংগ্ৰেচুলেশ্যনছ, পুনৰ শুভেচ্ছা দিছোঁ। আৰু অসমতো হ'বলৈ গৈ আছে। অসমৰ প্ৰাৰ্থীসকলকো জনাব বিচাৰিছোঁ যে আপোনালোকে কিছুদিন অপেক্ষা কৰক। আৰু তাৰ আজি এনেকৈ মেঘালয়ত নটিচ ওলালে, গতিকে অসমতো ওলাব, 2 দিন অপেক্ষা কৰক। ভাল দিন আহি আছে সকলোৰে। আৰু যিসকলে মাৰ্কে কভাৰ কৰিব সেইসকলে চাকৰি এইবাৰ পাব, আৰু নোপোৱাসকলে পুনৰ 4,000 পাছত পাব। সকলোৱে পাব চাকৰি, টেনশ্যন নল'ব। সকলোৰে এটা চাকৰি হ'বলৈ গৈ আছে, কিন্তু অপেক্ষা কৰিব লাগিব। ধৈৰ্যৰ ফল মিঠা, গতিকে আপোনালোকে জানে, গতিকে ধৈৰ্যৰ ফল মিঠা হ'বলৈ গৈ আছে। গতিকে এইখিনিয়ে ক'লোঁ যে পুনৰ শেষবাৰৰ কাৰণে ক'লোঁ যে মেঘালয়ত পুনৰ নিউজক ইনক্লুড কৰিছে, আজি নটিচ জাৰি কৰিছে। গতিকে এইটো নিউজৰ প্ৰাৰ্থীসকলৰ কাৰণে বহুত বেছি ভাল খবৰ হয়। গতিকে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। জয় অসম।